লুম্বাজং যুৱ উন্নয়ন কমিটিৰ চতুৰ্থ বৰ্ষপতি দিৱস পালনৰ উপলক্ষে কমিটিৰ প্ৰস্তুতি উদযাপন কৰিবলগীয়া এই অনুষ্ঠানটিৰ প্ৰচাৰৰ বাবে ঠাই ঠাই পোষ্টাৰিং CPI-ML, ASDC, KNCA, আইসাকে ধৰি 6 সংগঠনৰ যুটীয়া সংবাদমেল 246 ক কাৰ্যকৰী দাবীত 25 জুলাই পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ 12 ঘণ্টীয়া জিলা বন্ধৰ আহ্বান জৰুৰী সেৱাসমূহক ৰেহাই জিলা বন্ধ কাৰ্যসূচীৰ পৰা হুজাই জিলাৰ ঢলপুখুৰী লংকা ৰেল ষ্টেচনৰ মাজত অঘটন ৰেলৰ খুন্দাত নিহত প্ৰেম কুমাৰ সিংহা নামৰ এগৰাকী বিবাহিত ব্যক্তি নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ অহাৰ আগষ্টত লুম্বাজং যুৱ উন্নয়ন চতুৰ্থ বৰ্ষপতি দিৱস এইলৈ উদযাপন এতিয়াৰ পৰা কমিটিৰ বিষয়া কৰ্মীসকলৰ তৎপৰ হৈ পৰিছে প্ৰচাৰ কাৰ্যত সংগঠনৰ সভাপতি ধন ৰংফাৰ নেতৃত্বত ডিফু মাঞ্জাৰ ঠাই ঠাই দেৱাল পোষ্টাৰিং কাৰ্য আজি পুৱা সম্পন্ন কৰা হয় অহা আগষ্টত ডিফু ক্লাবত উলহ মালহৰে অনুষ্ঠিত হ'বলগীয়া লুম্বাজং যুৱ উন্নয়ন কমিটিৰ চতুৰ্থ বৰ্ষপতি কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে কমিটিয়ে ডিফু মাঞ্জাৰ সমূহ ৰাইজ তথা দল সংগঠনক আহ্বান জনাইছে লগতে কমিটিয়ে গ্ৰেটাৰ ডিফু বজাৰৰ চেম্বাৰ অৱ কমাৰ্চ ডিফু মিউনিচিপাল বোৰ্ড আৰু জিলা প্ৰশাসনক সহায় সহযোগ কৰিবলৈ আহ্বান জনাইছে ডিফু ক্লাবত 1 আগষ্টত বৰ্ষপতি দিৱস উপলক্ষে হ'বলগা দিনজোৰা কাৰ্যসূচীসমূহৰ সফল সম্পন্নৰ বাবে সামাজিক দল সংগঠন তথা ছাত্ৰ সংগঠনসমূহক উক্ত দিনা জিলা বন্ধ আহ্বান নকৰিবলৈ আহ্বান জনাইছে কমিটিৰ সভাপতি ধন ৰংফাৰে চাৰলংকি টিমুঙৰ ৰিপৰ্ট কাট নিউজ যোৱা 15 জুলাইত পাৰ্লিয়ামেণ্টৰ মজিয়াত পাহাৰীয়া জিলাৰ সাংসদ হৰেণ সিং বে স্বায়ত্তশাসিত ৰাজ্যৰ দাবী সন্দৰ্ভত শূন্যকালত উপস্থাপন কৰা প্ৰশ্নৰ সন্দৰ্ভত দ্বিতীয় দিনা অধিৱেশনত কেন্দ্ৰৰ গৃহ ৰাজ্য দপ্তৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ উত্তৰৰ প্ৰতি তীব্ৰ অসন্তুষ্ট প্ৰকাশ কৰিছে পাহাৰীয়া বিভিন্ন দল সংগঠনে এনে প্ৰেক্ষাপটত স্বায়ত্তশাসিত ৰাজ্যৰ দাবী কাৰ্যকৰী কৰাৰ দাবীক লৈ 12 ঘণ্টীয়া জিলা বন্ধৰ আহ্বান দিছে CPI-ML, ASDC, KNCA, KSA, আইসা, RYA, SPYA, SYC আৰু SYJ যুটীয়া সংগঠনে যুটীয়া সংগঠনৰ নেত্ৰী প্ৰতিভা ইংহিপিয়ে আজি অনুষ্ঠিত এক যুটীয়া সংবাদমেল যোগে এই কথা সদৰি কৰিছে এইবিলাক তেওঁলোকে এইখিনিতে তেওঁলোকে সমাপ্ত কৰক তেওঁলোকৰ নাটক সমাপ্ত কৰক যে ইলেকশ্যনত ৰাইজৰ ভোট আদায় কৰাৰ স্বাৰ্থত তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিলে কিন্তু সেয়া আজি মিছা বুলি আজি প্ৰমাণিত হ'ল আৰু আমি এইটোৱে আহ্বান কৰিব বিচাৰিছোঁ যে কাৰ্বি আংলঙত ডিমা হাছাওত থকা বিভিন্ন দল সংগঠনে আমাৰ অট'নমাছ ষ্টেটৰ স্বাৰ্থত আজি বিজেপি চৰকাৰৰ যি প্ৰতাৰণাৰ বিৰুদ্ধে সকলোৱে মানে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি আমি তেওঁলোকৰ পৰা আমি তেওঁলোকক আমি আহ্বান কৰিছোঁ হাইডেড অফ হিট আলাং লিতুম গভৰ্ণমেণ্ট নিডেড পেন অফ হিট আলাং লিতুম এলিতুম আফান হেমপ্ৰেক লাংকি পিজি আৰাই দাবি নাছনা থাকছি পাচু কিদাম তাং আলাং লি নন কে হাইডুন MP হৰেণ সিং বেস্তামে আলাং লি লাকে আলাং লি হপেট কালি লাকে এলিতুম আফান কাৰ্বি আংলং আফান আনো কিপাং থং মাতে আমেক কিপালু অসনসি ilitum cinidam ilitum aphan natok keklemason drama keklemason si nang pinjong ilitum mane hemprek kehang bang a Karbi Anglong ke avelo besi ilitum manang matha ilitum do asok do pu ilitum kemat ha jok ajok si piniani ilitum labangso 16 organization pentame ilitum chisong nang koklo 25 July 5 AM to 5 PM an ilitum kankir phaponji সংবাদমেলত নেত্ৰীগৰাকীয়ে কয় যে স্বায়ত্তশাসিত ৰাজ্যৰ দাবী বিষয়ক লৈ বিজেপিত কোনো এজেণ্ডাই নাই উত্তৰটোৱে সমগ্ৰ পাহাৰীয়া জিলা কেন্দ্ৰই চৰম প্ৰতাৰণা কৰাৰ কথাকে উদঙাই দিছে আৰু এনে কাৰ্য কেন্দ্ৰই এতিয়া আৰু বন্ধ কৰা উচিত আৰু কয় জাতি বিৰোধী মন্তব্যৰ বিপক্ষে কাৰ্বি সাহিত্য পৰিষদৰ শাসক গোষ্ঠীৰ পৰা বিধায়ক সাংসদ আটাই পদত্যাগ কৰিব লাগে উল্লেখ্য
25 জুলাই 12 ঘণ্টীয়া জিলা বন্ধ কাৰ্যসূচীৰ পৰা অৱশ্যে চিকিৎসা সেৱা পানীৰ যোগান গাখীৰ যোগান আদি জৰুৰী সেৱাসমূহ বন্ধৰ কাৰ্যসূচীৰ পৰা ৰেহাই দিয়া হৈছে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ যি ষ্টেট হোম মিনিষ্টাৰে তেখেতে যি প্ৰত্যুত্তৰ দিলে যে দেয়াৰ ইজ ন' প্ৰপ'জেল আণ্ডাৰ কনচিডাৰেশ্যন টু ক্ৰিয়েট এনি অট'নমাছ ষ্টেট আণ্ডাৰ আৰ্টিকল 244A অফ দ্য কনষ্টিটিউশ্যন বুলি তাৰমানে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যি অট'নমাছ ষ্টেটৰ যি দাবী এই দাবীক তেওঁ নাকচ কৰাৰ কাৰণে আমি অহা 25 জুলাই তাৰিখে পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ আমি 12 ঘণ্টীয়া কাৰ্বি আংলং ডিমা হাছাও বন্ধৰ আহ্বান কৰিছোঁ আৰু এই বন্ধ কালচোৱাত আমি ইলেক্ট্ৰিচিটি পানী যোগান আৰু গাখীৰ যোগান ইত্যাদি আমি ৰেহাই দিয়া হৈছে আৰু সকলো দল সংগঠন তথা কাৰ্বি আংলং ডিমা হাছাও ৰাইজৰ অট'নমাছ ষ্টেট প্ৰেমী ৰাইজক আমি আহ্বান জনাইছোঁ এই বন্ধ পূৰ্ণ সমৰ্থন কৰিবলৈ ষ্টেফান টেৰণৰ ৰিপৰ্ট কাট নিউজ হোজাই জিলাৰ ঢলপুখুৰীৰ লংকা ৰেল ষ্টেচনৰ মাজত অঘটন ৰেলৰ খুন্দাত নিহত প্ৰেম কুমাৰ সিংহা নামৰ এগৰাকী বিবাহিত ব্যক্তি ঘৰ লংকাৰ বালু ভণ্ডাৰত উক্ত ঘটনাত সন্দৰ্ভত জানিব পৰা মতে হোজাই জিলাৰ লংকাৰ বালু ভণ্ডাৰৰ নিবাসী প্ৰেম কুমাৰ সিংহা নামৰ বিবাহিতা ব্যক্তিজনে নিজ কৰ্মসূত্ৰে বোকাজানত গাড়ী চালক ৰূপে কৰ্মৰত আছিল কিছুদিনৰ পূৰ্বে প্ৰেম কুমাৰে বিবাহিত এগৰাকী মহিলাক প্ৰেমৰ জালত ফচাই মহিলাগৰাকীক সন্তানসহ পলুৱাই লৈ আহে পিছত লংকা ঘৰত প্ৰথমা পত্নী পৰিয়াল আৰু সমাজৰ লোকে ঘৰত সোমাবলৈ নিদিয়াৰ লগতে প্ৰথমা পত্নীয়ে সোমবাৰে নিশা লংকা থানাত নিজ স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে পিছত প্ৰেম কুমাৰ সিংহাই নিশা ৰেল লাইনত জাপ দি মৃত্যুক সাৱটি লয় বৰ্তমান ৰেল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰেল আলিত পৰি থকা ছিন্ন বিচ্ছিন্ন দেহা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে কি হৈছিলে মানে কি হৈছিলে মানে কি ট্ৰেইনৰ সেইটো ল'ৰাটো এই ঘৰুৱা মানে কি ল'ৰাটো কি হ'ল আগৰ ঘৈণীয়েক আছেই দুইটা ল'ৰা এজনী ছোৱালী পিছত কি হ'ল তাত গৈ গুৱাহাটীত গৈ গাড়ী চলাৰ পিছত কাৰ এটা মাইকী এটা পঠালে এইটো বাগানী নেকি তাৰো বোলে ল'ৰা ছোৱালী আছে এই মাইকীটো অহাৰ পিছত ঘৰৰ মানুহে সমাজক মাতিলে গবৰা চবৰা চব আহি গ'ল সমাজে ক'লে যে বেলেগ মাইকী লৈ আহিছে এইটো সমাজ এইটো নহ'ব ছোৱালী আনিলেতো বেলেগ কথা এইটো কাৰণে এই সমাজত থাকিব নোৱাৰিব লাগিলেতো এই লংকাত গৈ ভাড়া থাক সি নামানে নহয় দা চাহ লৈ বোলে খেদা খেদি পিছত পুৰণা মাইকীটো আহি কেছ কৰিলে বোলে এনেকৈ মোক অত্যাচাৰ কৰি আছে পিছতে লংকাৰ হেৰি গৈ মাইকীজনী উঠাই লৈ আনে নতুন তাৰপিছত ৰাতি বোলে কেইটা বজাত কোনটো ট্ৰেইনত মাৰিলে চাপ মাৰি মৰা মানুহজনৰ নাম কি প্ৰেম কুমাৰ সিং কিমান বয়স হ'ব 26-27 আপুনি স্থানীয় মানুহ গাঁৱৰে ছাৰ ক'ত পালে মৃতদেহটো ৰেলৱে কিলোমিটাৰ 156/1 এনেকৈ ৰাতিপুৱা মই খবৰ পাওঁ যে এজন অচিনাকি মৃতদেহ পৰি আছে বুলি কোৱাত ৰেলৰ পৰা মেম'তে আমি ঘটনাস্থলীলৈ আনো আৰু ঘটনাস্থলীত গৈ পাওঁ দেখোঁ যে এজন মানুহ বেডলি ইঞ্জুৰি অৱস্থাত হাত ভৰি কটা যোৱা অৱস্থাত পৰি আছে ৰেল লাইনৰ ওপৰতে তাৰপিছত অনুসন্ধান কৰি গম পাওঁ যে মানুহজন অসুস্থ এই ভালুকমাৰীৰে ৰানিং ট্ৰেইনত তেওঁ খুন্দা খায় হাত ভৰি কটা যায় আৰু ঘটনাস্থলীতে মৃত্যু ছাৰ মানুহজনৰ নাম কি মানুহজনৰ নাম প্ৰেম কুমাৰ সিনহা ঘৰ ক'ত ঘৰ বালুভণ্ডাৰ ৰাতি ট্ৰেইনে মাৰিছে নেকি ছাৰ এইটো মিড নাইট হ'ব ৰাতি ট্ৰেইনে কাটিছে কি কাৰণে মৰিছে আত্মহত্যা নে ছাৰ কি বুলি ভাবে এইটো এতিয়া আত্মহত্যা বুলি ক'ব নোৱাৰি চলন্ত ট্ৰেইনত আহি হৈছেতো লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট কাট নিউজ আজিৰ বস্তুবাদী সমাজতো ক'ৰবাত নহয় ক'ৰবাত মানৱ প্ৰেমেৰে ভৰা মন
সুন্দৰ মানৱীয়তা এতিয়াও নিশেষ হৈ যোৱা নাই হয় মানৱ দৰদী বেচৰকাৰী সংগঠন জীৱ ফ্ৰেণ্ডশ্বিপ ক্লাব আৰু এমুঠি সঁচা হৃদয়ৰ মানুহৰ অকণমান সহানুভূতি আৰু মানৱীয়তাৰ বাবে বকলিয়াৰ হাতীপুৰা নিবাসী টককুমাৰ টিছৰ কণমানি কন্যা ক্লাৰী টিছপিয়ে পালে নতুন জীৱন ধেমালিও কেতিয়াবা বৰ ভয়ংকৰ পৰিণতি হ'ব পাৰে যোৱা জুন মাহৰ ছমহীয়া পৰীক্ষা চলি থকা সময়ত লগৰীয়া সমনীয়াৰ মাজত খেলি থকা মাজতে ধেমালিতে ক্লাৰী টিছপিক সৰু মাৰিডালেৰে চকুত খুচি দিয়ে ফলত আঘাতপ্ৰাপ্ত ক্লাৰীয়ে একো নেদেখা হৈ পৰে এটা চকু অৰ্থনৈতিকভাৱে সচল নোহোৱা ঘৰৰ ছোৱালীজনীক উন্নত চিকিৎসাৰ প্ৰয়োজন হয় তাৰ বাবে লাগিছিল যথেষ্ট পৰিমাণৰ অৰ্থ পিতৃ মাতৃ টকাৰ সমস্যাক লৈ চিন্তাত থাকোঁতে আগবাঢ়ি আহে মানৱ দৰদী বেচৰকাৰী সংগঠন জীৰ্প আৰু ফ্ৰেণ্ডশ্বিপ ক্লাবৰ বিষয়ববীয়াসকল আৰু কেইগৰাকী মান সঁচা মানৱ প্ৰেমৰ প্ৰাচুৰ্য থকা ব্যক্তিসকল আটাইৰে সহায় আৰু মৰম তথা আশীৰ্বাদ লৈ ক্লাৰী পিতৃ মাতৃৰ সৈতে চিকিৎসাৰ বাবে নেপাল চকু বিশেষজ্ঞ দেখুৱাই চিকিৎসা গ্ৰহণ কৰে চিকিৎসাৰ পিছত ক্লাৰী সুস্থ হৈ উঠে আৰু আগৰ দৰে ভালকৈ আৰু স্বাভাৱিকভাৱে সকলো দেখা পায় এতিয়া ক্লাৰীয়ে আগৰ দৰে স্কুললৈ যাব পাৰিব বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় ক্লাৰীৰ এই আৰোগ্যৰ লাভত অৰিহণা যোগোৱা আটাইবোৰ ব্যক্তি তথা অনুষ্ঠানলৈ জীৰ্প বেচৰকাৰী সংগঠনে আন্তৰিক শলাগ যাচে কোমল মানৱীয় অনুভূতিৰে ভৰা সঁচা হৃদয়ৰ এইসকল ব্যক্তিক আমাৰ কাট নিউজৰ পৰিবাৰৰ তৰফৰ পৰাও তেওঁলোকৰ এই মহান অৰিহণাৰ বাবে আন্তৰিক শলাগ যাচিলোঁ বঠাটলাংছৰ পৰা যাচনিহি ৰিপৰ্ট কাট নিউজ মুৰজাৰ SBI ঋণ জালিয়াতিৰ গোচৰত আটক শাখা প্ৰবন্ধক দেৱজিৎ তালুকদাৰ যোৱা 2017 আৰু 2018 বৰ্ষত SBI মুৰজাৰ শাখাত ঋণৰ নামত সংঘটিত হয় কেইবা কোটি টকাৰ জালিয়াতি মুৰজাৰ SBI ঋণ জালিয়াতিৰ গোচৰত আটক শাখা প্ৰবন্ধক দেৱজিৎ তালুকদাৰ যোৱা 2017 আৰু 2018 বৰ্ষত SBI মুৰজাৰ শাখাত ঋণৰ নামত সংঘটিত হয় কেইবা কোটি টকাৰ জালিয়াতি শাখা প্ৰবন্ধকৰ সহযোগত এটা বৃহৎ চক্ৰই সৰকাই নিছিল কোটি কোটি টকা পিছে এই কাৰ্যৰ বিপক্ষে আঞ্চলিক পৰিচালকে ৰুজু কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ 120B/406/409/468/471 ধাৰাৰ অধীনত 203/19 গোচৰ উক্ত গোচৰৰ ভিত্তিত এক গোপন সূত্ৰৰ পম খেদি মুৰজাৰ আৰক্ষীয়ে তৃতীয়জন অভিযুক্তক মুৰজাৰ আৰক্ষীয়ে সম্প্ৰতি আটকাধীন প্ৰবন্ধকগৰাকীক চলাই আছে মাৰাথান জেৰা হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanvi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School, Lifu, 782460, Assam.
Finance are available here. Please contact 099 579 88 008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কৰকান্থী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত টেকেলাং জোনত লেমছত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সভাত বিভিন্ন গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আলোচনা বিলোচনাৰ লগতে লেমছত জিৰণি চৰা খোৱা পানী প্ৰস্ৰাৱগাৰ শৌচাগাৰ লগতে লেমছৰ সন্মুখত দোকান গৃহ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ সম্পৰ্কত আলোচনা বিলোচনা কৰা হয় উল্লেখযোগ্য যে লেমছৰ অধ্যক্ষ অমৰজিৎ ইংতিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক শশাংক নাথ আৰু নিৰীক্ষক তথা হিচাপ পৰীক্ষক হিচাপে উপস্থিত থাকে জ্যেষ্ঠ পৰিদৰ্শক ৰাজেন টিমুং টেকেলাং জোন বহুমুখী সমবায় সমিতি 2018 আৰু 2019 বৰ্ষৰ ভিতৰত হোৱা লাভ তথা ব্যয়ৰ হিচাপ নিকাচ কৰি কিমানখিনি মুনাফা তথা লাভ হৈছে বা হ'ব তাৰে সন্দৰ্ভত বিতং আলোচনা কৰে লগতে 2019-2020 বৰ্ষৰ ভিতৰত বিভিন্ন কাৰ্য সমাধান কৰাৰ বাবদ হ'ব লগা লাভ লোকচানৰ বিষয়েও ঠাই পায় উক্ত আলোচনাত ইয়াৰ উপৰিও অধিক লাভ অৰ্জনৰ বাবে এখন ট্ৰেক্টৰ অনাৰ ব্যৱস্থা কৰাৰ লগতে লেমছত দৈনন্দিন তথা অত্যাৱশ্যকীয় নিৰ্মাণ কাৰ্যৰ বাবে প্ৰস্তাৱ ৰাখে সম্পাদক শশাংক নাগে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ তেজপুৰ ব্যাপটিষ্ট খ্ৰীষ্টান হস্পিটেলৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ আপাৰ ডকমকা খেলপথাৰত অনুষ্ঠিত কৰা ৰাজ্যিক আন্তঃ গীৰ্জা ফুটবল টুৰ্ণামেণ্টৰ আজি অন্তিম অৰ্থাৎ চূড়ান্ত প্ৰতিযোগিতাত ডকমকা খ্ৰীষ্টান জ্যোতি গীৰ্জা আৰু UBDYDৰ মাজত অনুষ্ঠিত হয় খেলত ডকমকা খ্ৰীষ্টান জ্যোতি গীৰ্জাই UBDCYDৰ বিপক্ষে খেলি 3-2 গলৰ ব্যৱধানত বিজয়ী হয় টুৰ্ণামেণ্টখনৰ চূড়ান্ত খেলৰ উপলক্ষে আয়োজিত সভাত তেজপুৰ হস্পিটেলৰ খ্ৰীষ্টান হস্পিটেলৰ ডক্টৰ ছাৰা কাঠহলি চহে মুখ্য অতিথি ৰাজমেৰী আগষ্টিন ডক্টৰ আনিৰ পছেট পাল এলিছ বসুমতাৰী টেনিছন চাংমা প্ৰমুখ বিশিষ্ট লোকসকলে নিমন্ত্ৰিত অতিথি আৰু ডক্টৰ আছলিহা চাহে ধেণ্টাঘাটৰ উইলিয়াম চাংটে আৰু শাৰণ হানছে প্ৰমুখ কৰি কেইবাটাও মণ্ডলীৰ পাষ্টাৰসকল উপস্থিত থাকে উল্লেখ্য ফুটবল টুৰ্ণামেণ্টখনৰ ফাইনেল খেলৰ প্ৰথমাৰ্ধত দুয়ো দলে উভয় দলক 2-2 গ'ল দিয়ে তাৰ পিছত খেলৰ দ্বিতীয় অৰ্ধত ডকমকা খ্ৰীষ্টান জ্যোতি গীৰ্জাই 1 গ'ল দিয়ে UBDYD বঁটা বিতৰণী অনুষ্ঠান উত্তম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নুমল ধানুৱাৰক আৰু আটাইতকৈ গ'ল দিয়া খেলুৱৈ হিচাপে বুদ্ধ তাৰক বঁটা প্ৰদান কৰা হয় Bangke na mondoli Christian mondoli atum program mondoli do Baptist do Catholic do Presbyterian do Assemblies of God Church do Believer Eastern Church do lapen AG Church kapre mondoli do mondoli ke do an atum arisolim so atum pan pathua hin natus dame pathek konji mate Asia platform ki pipen jopo jopi ke chibi khela pe na jok ningkan sam pithek खेला पे नजक जो पोजु पिचबी में खेला पे नजक रात फना निंग पान समफेक जो लाई हुई निंग सी के वन जे पान लापेन इसिया खे पेन इसिया खे निंग kan sam के वन थे के पान matang te rengrapet dorapet chorapet la persona spirit के वन जे पान सी जैसे में के मांग पक kan la के खेला पे नजक मुले फना निंग के परु लापेन सोन से जो पोजु पी के बी फ्रेंडशिप अना तो जैसे में के ডকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ